Hello everyone, welcome to my channel Maths by Sujit. আজি আকৌ মই মেথছৰ এটা ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ আৰু এই কুৱেশ্যন কেইটাও তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সাম কাৰণে ইম্পৰ্টেণ্ট। আজিৰ কুৱেশ্যনবোৰত আমি সাকসেসিভ পাৰ্চেন্টেজ চেঞ্জৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো আমি ইউজ কৰিম আৰু ৰেচিঅ' মেথডো আছে, সেইটো আমি চাম। বাকি তোমালোকে যিকোনো এটা মেথড এপ্লাই কৰিলে হ'ল এক্সামত। আমাৰ কাৰণে দুটা মেথডে ইম্পৰ্টেণ্ট, আমি দুটা মেথডে জানিব লাগে। এতিয়া সাকসেসিভ পাৰ্চেন্টেজ চেঞ্জৰ যিটো ফৰ্মুলা সেইটো আমি ক'ত এপ্লাই কৰিব পাৰোঁ সেইটো আমি চাই ল'ম, ঠিক আছে। তাৰপাছত আমি ডাইৰেক্ট কুৱেশ্যনবোৰ কৰি যাম। সাকসেসিভ পাৰ্চেন্টেজ চেঞ্জৰ যিটো ফৰ্মুলা সেইটো তোমালোকে মনত থবা a + b + ab/100, ঠিক আছে। এইটো মনত থ'লে হ'ল। সাপোজ এইটো এটা কি ৰেক্টেংগল, ৰেক্টেংগুলৰ কি থাকে, লেন্থ আৰু ব্ৰেথ থাকে আৰু অপোজিট সাইডবোৰ সমান থাকে, মানে বিপৰীত বাহুবোৰ সমান। এইটো লেন্থ হ'লে এইটো লেন্থ হ'ব, এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ হ'ব। আৰু ইয়াৰ যিটো এৰিয়া বা কালি সেইটো কি হ'ব, লেন্থ ইনটু ব্ৰেথ। দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিলে আমি ৰেক্টেংগুলৰ কি পাওঁ, এৰিয়াটো পাওঁ। এতিয়া চোৱা কুৱেশ্যনত কেনেকৈ থাকে, এটা ৰেক্টেংগুলৰ সাপোজ এইটো লেন্থটো কি 10% বঢ়াই দিলে, ঠিক আছে। আৰু ব্ৰেথ এইটো 20% বঢ়াই দিলে সাপোজ। বা কেতিয়াবা এনেকৈ দিব পাৰে লেন্থ বঢ়াইছে এইটো কমাইছে, বা এইটো কমাইছে এইটো বঢ়াইছে। মুঠতে এই দুটাৰ বিষয়ে পাৰ্চেণ্টেজত দিয়া থাকিব লাগে। আৰু যদি আমাক সোধে এই এৰিয়াত কিমান পাৰ্চেণ্ট চেঞ্জ আহিলে, মানে কিমান পাৰ্চেণ্ট কমিলে বা কিমান বাঢ়িলে, তেতিয়া আমি ডাইৰেক্ট ইয়াৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ, ঠিক আছে। আৰু এনেকৈ দুটা মান থাকিব লাগিব, দুটা মান পূৰণ হৈ থাকিব লাগিব, তেতিয়াহে আমি এইটো ইউজ কৰিব পাৰিম। কাৰণ ইয়াত চোৱা দুটা মানেই আছে, এ আৰু বি। এই এলটো হ'ল এৰ মানটো আৰু এই বিটো হ'ল ইয়াৰ মানটো, ঠিক আছে। এইটো এ, এইটো বি। এনেকুৱা টাইপৰ যিমানো ফৰ্মুলা আছে গোটেইকেইটাতে এই ফৰ্মুলাটো ইউজ হ'ব। যেনেকৈ চোৱা স্কুৱাৰৰ গোটেই বাহু সমান থাকে। সাপোজ এইটো বাহুটো মই এ বুলি যদি ধৰোঁ, এইটো এ হ'ব, এইটো এ হ'ব, এইটো এ হ'ব, হয়নে নহয়। ইয়াৰো যিটো এৰিয়াৰ ফৰ্মুলা কি আছিলে, সাইড ইনটু সাইড বা বাহু পূৰণ বাহু, মানে এ ইনটু এ হ'ব। চোৱা ইয়াতো এ কেইবাৰ পূৰণ হৈ আছে, দুবাৰ। একে হ'লেও কথা নাই, মুঠতে দুটা পূৰণ হৈ থাকিব লাগে। তো ইয়াতো যদি কয় সাইডটো 10% বঢ়াইছে, তেতিয়া এৰিয়াত কিমান পাৰ্চেণ্ট চেঞ্জ আহিব, তো ডাইৰেক্ট আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম। কাৰণ দুটা মান আছে ইয়াত, দুটা মান থাকিলে আমি এইটো ইউজ কৰিম, ঠিক আছে। যেনেকৈ চোৱা এইটো এটা বৃত্তৰ কি থাকে, ব্যাসাৰ্ধ থাকে, ৰেডিয়াছ। আৰু ইয়াৰ যিটো কালি বা এৰিয়া এইটো কি আছিলে, পাই r স্কুৱাৰ। এতিয়া চোৱা এই পাইটোতো কনষ্টেণ্ট ভেলু, কাৰণ বৃত্তৰ যিটো ফৰ্মুলা পাই r স্কুৱাৰ, হয়নে নহয়। ইয়াততো পাইৰ মানটো সদায় ফিক্স থাকে 22/7 বা 3.14। এইটো কেতিয়াও চেঞ্জ নহয়, পাইৰ মান সদায় এইটোৱে থাকিব, ঠিক আছে। কিন্তু এই আৰ যে আছে ইয়াৰ মানটো সলনি হ'ব পাৰে। সাপোজ এইটো আৰটো কি 5 চেণ্টিমিটাৰ মই ধৰিছোঁ, বৃত্তটো যদি মই অকণমান ডাঙৰকৈ বনাই দিওঁ তো আৰৰ মানটো অকণমান ডাঙৰ হৈ যাব। সাপোজ এইটো 10 চেণ্টিমিটাৰ, তো আৰৰ মানটো চেঞ্জ হ'ব পাৰে, এইটো কনষ্টেণ্ট নহয়। কিন্তু পাইৰ মানটো সদায় ফিক্স, তো যিটো কনষ্টেণ্ট থাকে, ফিক্স থাকে, সেইটো আমি চাব নালাগে, ঠিক আছে। তো আমি ইয়াৰ ওপৰতহে কামটো চলাম। তো আৰ স্কুৱাৰ মানে কি, আৰ পূৰণ আৰ। চোৱা দুটা পূৰণ হৈ আছে, তো ইয়াতো আমি এৰিয়াৰ যিটো পাৰ্চেণ্টেজ চেঞ্জৰ কাৰণে এইটো ফৰ্মুলাটো আমি ইউজ কৰিব পাৰোঁ, সাকসেসিভ ফৰ্মুলাটো, হয়নে নহয়। তো এনেকুৱা টাইপৰ যিমানো ফৰ্মুলা আছে গোটেইকেইটাতে আমি এইটো ফৰ্মুলা ইউজ কৰিম, ঠিক আছে। এতিয়া আমি কুৱেশ্যনবোৰ কৰিম। চোৱা ৰেক্টেংগুলৰ যিটো এৰিয়া, ইয়াৰ পাৰ্চেণ্টেজ চেঞ্জৰ বিষয়ে আমাক সুধিছে। লেন্থ কিমান, 10% বঢ়াই দিলে, আৰু ব্ৰেথ মানে প্ৰস্থ 20% কমাই দিলে, ঠিক আছে। এটা আয়তক্ষেত্ৰ আছে, ইয়াৰ দৈৰ্ঘ্য 10% বঢ়াইছে আৰু প্ৰস্থ 20% কমাই দিলে। তো এতিয়া যিটো এৰিয়া ৰেক্টেংগুলৰ এইটোত কিমান পাৰ্চেণ্ট চেঞ্জ আহিব এইটো সুধিছে। তো ফৰ্মুলা কি আছিলে, a + b + ab/100। চোৱা দুটা মান দিয়া আছে ন, তো এইটো ফৰ্মুলা ডাইৰেক্ট ইউজ কৰিবা তোমালোকে। এতিয়া আৰু এটা কথা তোমালোকে মনত থ'ব লাগিব, ইনক্ৰিজ বুলি কৈছে, ইনক্ৰিজ মানে বঢ়াইছে, তো সেইটো আমি প্লাছ ধৰিম, +10। আৰু ডিক্ৰিজ বুলি ক'লে আমি মাইনাছ ল'ম, ঠিক আছে। এইটো মনত থ'লে হ'ল, কমালে মাইনাছ, বঢ়ালে প্লাছ। তো মই এৰ জেগাত কি পুট কৰিম, +10। +10 মানে কি, 10 আৰু আগত যিটো একো চাইন নাথাকিলেও আমি প্লাছ বুলি ধৰোঁ, ঠিক আছে। প্লাছটো আগত নিলিখে, তো এৰ জেগাত 10, এতিয়া বিৰ জেগাত কি লিখিম, -20। তো ইয়াৰ জেগাত -20 আহিব। আৰু ইয়াত যে প্লাছ আছে এইটো মাইনাছ হৈ যাব, কাৰণ চোৱা এ আৰু বিটো পূৰণ হৈ আছে। এ মানে কি 10 আৰু বি মানে কিমান, -20, ঠিক আছে। ইয়াত প্লাছ আছিলে, প্লাছে মাইনাছে কি, মাইনাছেটো আহিব, হয়নে নহয়। তো চাইনৰো পূৰণ হয়, ঠিক আছে। সেইকাৰণে ইয়াত ডাইৰেক্ট মাইনাছ আহি যাব।
আৰু 10 আৰু 20 পূৰণ কৰিলে 200 ওপৰত আৰু তলত কি আছে 100 হ'ল এটা কটাকটি কৰা দুটা জিৰ' কাটি গ'ল তলত একো নাই আৰু 1টো আমি নিলিখো তলত 10 - 20 মানে কি -10 20ৰ পৰা 10 গ'লে 10 ডাঙৰ আগত যিটো চিন থাকে সেইটো আহি যায় আৰু এফালে মাইনাছ কিমান থাকিলে 2 এটা মাইনাছে কি হয় প্লাছ হয় তো 10 আৰু 2 কিমান 12 আৰু দুইটাতে মাইনাছ আছে সেইকাৰণে মাইনাছটো আহি যাব তাৰ মানে 12% কি হৈ গ'ল কমি গ'ল কাৰণ এই যে মাইনাছ যে আহিছে ন এই মাইনাছটো কি বুজাব ডিক্ৰিজ বুজায় যদি এনসাৰটো যদি +12 হোৱাহেঁতেন তো আমি ক'ব পাৰিলোঁ হয় যে 12% বাঢ়ি গ'ল ইনক্ৰিজ তো নেগেটিভ সাইনটো কি বুজায় ডিক্ৰিজ বুজাব তো এনসাৰ কি হ'ব 12% ডিক্ৰিজ মানে ৰেক্টেংগলটোৰ যিটো এৰিয়া সেইটো 12% কমি যাব ঠিক আছে এইটোৱে একদম সিম্পল একো নাই এই ফৰ্মুলা তোমালোকে পুট কৰি দিলে এনসাৰ ডাইৰেক্ট আহি যায় এটা চোৱা আমি ৰেচিঅ'ৰ পৰা কেনেকৈ কৰিব পাৰোঁ এইটো সাপোজ লেন্থ এইটো কি ব্ৰেথ লেন্থ কি হৈ গ'ল 10% বাঢ়ি গ'ল হয়নে নহয় এটা 10% মানে কি 10/100 মান ডিভাইড বাই 100 হয় কটাকটি কৰিলে এটা জিৰ' কাটি যাব কি আহিব 1/10 ডাইৰেক্ট আমি জানিব লাগে 10% মানে ভগ্নাংশত 1/10 হয় এই তলৰ মানটো কি বুজায় ইনিচিয়েল মানটো ষ্টাৰ্টিঙৰটো আৰু এই ওপৰত যে আছে এইটো কি বুজাব ইনক্ৰিজ বা ডিক্ৰিজ মানে কিমান বাঢ়িলে কিমান কমিলে এইটো বুজায় তো ইয়াতটো ইনক্ৰিজ বুলি কৈছে মানে 10ৰ পৰা 1 কি হৈ গ'ল বাঢ়ি গ'ল তাৰ মানে লেন্থ আগতে 10 আছিলে আৰু এতিয়া 1 বাঢ়ি গ'ল তাৰ মানে কি 11 হৈ গ'ল এনেকৈ ঠিক আছে আৰু ব্ৰেথ 20% কমি গ'ল 20% মানে কি 20/100 এইটো কটাকটি কৰিলে 20ৰ পৰা এইটো একবাৰ যাব এইটো 20ৰ পৰা 5 বাৰ যাব ডাইৰেক্ট 20% মানে 1/5 বুলি আমি মনত থোৱাটো ভাল ঠিক আছে মানে 5ৰ পৰা 1 কি হৈ গ'ল কমি গ'ল কাৰণ ইয়াত ডিক্ৰিজ কৈছে ন তাৰ মানে আগতে 5 আছিলে এতিয়া 1 কমি গ'ল মানে 4 হৈ গ'ল হ'ল এতিয়া আমি সকলোৱে গম পাওঁ ৰেক্টেংগুলাৰ এৰিয়া কি আছিলে লেন্থ ব্ৰেথ পূৰণ কৰিব লাগে তো আগতে কিমান আছিলে এৰিয়াটো আমি উলিয়াই ল'ম এই দুটা পূৰণ কৰিব লাগিব এইটো লেন্থ এইটো ব্ৰেথ এইটো ইনিচিয়েল এইটো কি ফাইনেলটো এইটো আগৰটো এইটো এতিয়াৰটো 10 5 * 50 মানে আগতে এৰিয়া কিমান 50 আছিলে আৰু এতিয়া কিমান হ'ব 11 4 × 44 সব কমি গ'ল ন এৰিয়াটো 50ৰ পৰা ইমান হৈ গ'ল তো কমিছে নাই কিমান কমিলে 6 কমিছে কিমানৰ পৰা 50ৰ পৰা আগৰটো তলত আহিব আৰু পাৰ্চেণ্টেজত নিবৰ কাৰণে আমি 100ৰ পৰা পূৰণ কৰিম এটা কটাকটি কৰা 50 পৰা 100 দুবাৰ যাব 2 6 × 12 তো 12% কি কমিলে এইটোৱে ঠিক আছে এনেকৈও তোমালোকে কৰিব পাৰা হল যিকোনো এটা মেথড তোমালোকে এপ্লাই কৰিব পাৰা বাকি ফৰ্মুলাৰ পৰা ডাইৰেক্ট পুট কৰিলে তোমালোকৰ সোনকালে আহি যাব ঠিক আছে এইটো পৰাও টাইম নালাগে মই জাস্ট এক্সপ্লেইন কৰিছোঁ ন সেইকাৰণে টাইম লাগিছে এটা সেকেন্ড কুৱেশ্যনটো চোৱা এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি হয় মানে বঢ়াই দিলে 10% তেনেহ'লে গোলকটোৰ যিটো আয়তন সেইটো কিমান শতাংশ বৃদ্ধি হ'ব ঠিক আছে এটা স্ফিয়াৰ আছে মানে গোলক ইয়াৰ ব্যাসাৰ্ধ 10% বঢ়াই দিলে এইটো এটা কি গোলক তোমালোকে ড্ৰ কৰিব নালাগে ইয়াৰ যিটো ৰেডিয়াছ 10% বঢ়াই দিলে তো ইয়াৰ যিটো ভলিউম মানে আয়তনত কিমান শতাংশ বৃদ্ধি হ'ব এইটো সুধিছে তো প্ৰথমে আমি জানিব লাগিব গোলকৰ ভলিউমৰ ফৰ্মুলাটো তো ভলিউম ইকুৱেল টু কি আছিলে গোলকৰ 4/3 πr³ তোমালোকে ফৰ্মুলা জানিব লাগিব নহ'লে কৰিব নোৱাৰিবা ঠিক আছে এতিয়া 4/3 টো ফিক্স ভ্যালু গোলকৰ ভলিউমৰ সদায় 4/3 একেই থাকিব হয় না নহয় এটো কেতিয়াও চেঞ্জ নহয় আৰু পাইটো কনস্ট্যান্ট তো এই কনস্ট্যান্ট ভ্যালু কেটা চাই লাভ নাই আমি ফোকাস কত কৰিম r ত ৰেডিয়াছত এতিয়া r³ মানে কি r পূৰণ r ঠিক আছে মানে ভলিউম ইকুৱেল টু r³ r তিনিবাৰ পূৰণ হৈ আছে আমাৰ যেটো ফৰ্মুলা আছিল হেতুটো দুটাৰ কাৰণেহে আছিল ইয়াতো তিনিটা r আছে কেনে কৰিম এতিয়া চোৱা এটো 10% এটো 10% এটো 10% হয় না নহয় ব্যাসাৰ্ধটো একেই হয় না নহয় তো 10% বঢ়াইছে এইকেটা এতিয়া আমি কি কৰিম প্ৰথমে দুটা ভ্যালু ইউজ কৰি কিনি এটা বনাম এটা কাৰণ সেই ফৰ্মুলাটো কেইটাৰ কাৰণে আছিল দুটাৰ কাৰণে আছিল ন a + b + ab/100 তো প্ৰথমে আমি এই দুটা 10% টো ইউজ কৰিম পাছত এই দুটাৰ পৰা এটা বনি যাব আকৌ এটো আৰু এটো ইউজ কৰিম আমি হয় না নহয় এনেকৈ কৰিব পাৰো আমি বা তোমালোকে ৰেশিও পৰাও কৰিব পাৰা তিনিটা থাকিলে তোমালোকে প্ৰথমে দুটাটো ইউজ কৰি লবা কাৰণ এই ফৰ্মুলাত অকল দুটাহে ফিট আহে ঠিক আছে তো ইয়াতটো দুটাটোৱে বঢ়াইছে প্লাস প্লাস হ'ব নেগেটিভ নহয় আৰু ভ্যালুটো একে তো পুট কৰিলে হ'ল a মানে 10 এটো মানেও 10 আৰু a * a মানে 10 * 10 মানে 100 ডিভাইড বাই 100 তো 100 পৰা 100 ডিভাইড কৰিলে তো 1 আহিব 10 + 10 20 + 1 কিমান 21% হল তাৰ মানে এই দুটা ইউজ কৰি আমি 21% পালো এটা থাকিলে কি 10%
এতিয়া আকৌ আমি এই দুটা ইউজ কৰিম দুটা হৈ গ'ল ন আকৌ ইয়াত পুট কৰি দিয়া a মানে এবাৰ কি ল'ম আমি 21 ল'ম প্লাছ আৰু b মানে এবাৰ কি ল'ম 10 ল'ম এনেকৈ প্লাছ a ইনটু b মানে 21 ইনটু b মানে কি 10 আৰু ডিভাইড বাই 100 এইটো এটা জিৰ' কাটি গ'ল এতিয়া চোৱা 21 প্লাছ 10 কিমান 31 প্লাছ এইটো প্লাছটো 21 ডিভাইড বাই 10 কিমান হ'ব 10ৰ পৰা যদি 21ক ডিভাইড কৰোঁ 10ৰ লগত চোৱা এটা শূন্য আছে তো এটাৰ আগত পইণ্ট আহি যাব 2.1 এনেকৈ 21 ডিভাইড বাই 100 হ'লে দুটা জিৰ' থাকিলে দুটাৰ আগত পইণ্টটো আহে কিন্তু 10 মানে কি এটা জিৰ' এটাৰ আগত পইণ্টটো আহিব এনেকৈ তো 31 প্লাছ 2.1 কিমান হ'ব 31 আৰু 2 প্লাছ কৰা 33 আৰু 0.1 33.1 এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে তো তিনিটা মান থাকিলেও আমি এনেকৈ প্ৰথমে দুটাটো ইউজ কৰি এটা বনাই ল'ম পাছত এইটো আৰু এইটো ইউজ কৰি কিনি আমি এনসাৰটো উলিয়াব পাৰোঁ ঠিক আছে একো নাই সিম্পল একে আগৰ দৰে সেই ফৰ্মুলাটো আমি ইউজ কৰিছোঁ বাকি ৰেশিঅ' পৰা সিম্পল হ'ব চোৱা ভলিউম কি আছিলে r কিউব মানে r ক তিনিবাৰ পূৰণ কৰিব লাগে হয় না নহয় আমাক এইটো সুধিছে এইটো কিমান চেঞ্জ আহিব ইয়াত মানে কিমান বাঢ়িব এইটো সুধিছে কিমান ইনক্ৰিজ হ'ব তো চোৱা 10% মানে কি 1/10 আমি জানো 10ৰ পৰা 1 বাঢ়ি গ'ল 10ৰ পৰা 11 হৈ যাব এনেকৈ আমি তিনিবাৰ লিখিম কাৰণ r কিউব r তিনিবাৰ পূৰণ হৈ আছে ন দুটা থাকিলে আমি দুবাৰ লিখিলোঁ হয় তিনিবাৰ কাৰণে আমি তিনিবাৰ লিখিম এনেকৈ বা ইমান নিলিখি কিনি তোমালোকে চোৱা ডাইৰেক্ট 10ৰ পৰা 11 কেইবাৰ তিনিবাৰ কিউব কৰি দিলে হ'ল একেই কথা 10 × 10 × 10 তিনিবাৰ মানে কি 10 কিউবে হয় ঠিক আছে এনেকৈ লিখি দিবা তোমালোকে তো এইটো 1000 11ক তিনিবাৰ পূৰণ কৰিলে 1331 আহিব ঠিক আছে তো ইমানৰ পৰা ইমান হৈ গ'ল তো কিমান বাঢ়িলে 331 1000ৰ পৰা আৰু ইনটু 100 দুটা জিৰ' কাটি গ'ল 10ৰ পৰা ইয়াক হৰণ কৰিলে কিমান আহিব এটা হয় ন এটাৰ আগত পইণ্ট আহি যাব ইয়াত 33.1 চোৱা ডাইৰেক্ট আহি গ'ল ঠিক আছে এইটোৱে এইটো চোৱা এ ৰেক্টেংগল হেজ লেন্থ 50 সেন্টিমিটাৰ ব্ৰেড 30 সেন্টিমিটাৰ ইয়াত মান দিয়া আছে আগৰ কুৱেশ্যনবোৰত ৰেক্টেংগুলৰ লেন্থ ব্ৰেড কিমান আছিলে ষ্টাৰ্টিঙত সেইটো দিয়া নাছিলে ইয়াত দিয়া আছে কিন্তু আমি এইটো চাই লাভ নাই ঠিক আছে যেতিয়া কুৱেশ্যনত ৰেক্টেংগুলৰ এৰিয়াটো কিমান পাৰ্চেণ্ট চেঞ্জ হ'ল ন পাৰ্চেণ্টেজো সুধিছে তো এই ভেলুকেইটা চাই লাভ নাথাকে এনে টাইম যাব আগৰ কুৱেশ্যনত আমি যেনেকৈ ভেলু নোহোৱাকৈ এনসাৰটো উলিয়াইছিলোঁ সেম তেনেকৈ ইয়াতো আমি উলিয়াব পাৰিম ঠিক আছে এইকেইটা ইউজ কৰিলে টাইম টেকিং হ'ব তো তোমালোকে কেতিয়াও এইবোৰ ইউজ নকৰিবা কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা আগত ইয়াতো চোৱা চেম লেন্থ 25% বঢ়াইছে আৰু ব্ৰেড 20% এইটো বঢ়াইছে তো দুটাও ইনক্ৰিজ তো ৰেক্টেংগুলৰ যিটো এৰিয়া সেইটো কিমান পাৰ্চেণ্ট চেঞ্জ হ'ব a + b + ab/100 পুট কৰিলে আহি যাব a মানে কিমান 25 আৰু b মানে কিমান 20 + 20 কাৰণ দুইটাটো কি ইনক্ৰিজ প্লাছ a × b মানে 25 × 20 ডিভাইড বাই 100 ঠিক আছে এটা জিৰ' কাটি গ'ল 2ৰ পৰা 10ক 5 বাৰ যাব আকৌ 5ৰ পৰা 25ক 5 বাৰ যাব 5 5 × 25 তো 25 আৰু 5 30 আৰু এইটো 20 কিমান হ'ব 50 50% একো নাই মানে প্লাছ আছে মানে বাঢ়িছে তো এনসাৰ কি হ'ব 50% ইনক্ৰিজ সাপোজ অপশ্যনত যদি 50% ডিক্ৰিজ দিয়া থাকে আৰু 50% ইনক্ৰিজ তেতিয়া আমাৰ কোনটো এনসাৰ হ'ব ইনক্ৰিজটো হ'ব ঠিক আছে ৰেশিঅ'টো কৰিব পাৰা তোমালোকে লেন্থ 25% বাঢ়ি গ'ল ন 25% মানে কি 1/4 হয় মানে 4ৰ পৰা 5 হৈ গ'ল ঠিক আছে আৰু ব্ৰেড 20% বাঢ়ি গ'ল 20% মানে 1/5 মানে 5 পৰা 6 হৈ গ'ল এইটো লেন্থ হয় এইটো ব্ৰেড হয় পূৰণ কৰা 4 5 × 20 মানে এইটো এৰিয়াটো আৰু 5 6 × 30 20ৰ পৰা 30 মানে বাঢ়িলে ন কিমান 10 20ৰ পৰা আৰু ইনটু 100 10ৰ পৰা 20ক দুবাৰ যাব 2ৰ পৰা 1ক 50 বাৰ যাব তো 50% বাঢ়িলে এনেকৈ তো যেনেকৈ মন কৰিলে হ'ল 4 নম্বৰটো বৰ্গৰ প্ৰতিটো এইটো বাহু হয় ঠিক আছে বৰ্গৰ প্ৰতিটো বাহু 50% কি বৃদ্ধি কৰা হ'ল মানে স্কুৱেৰৰ সাইডবোৰ 50% বঢ়াই দিলে এতিয়া এৰিয়াত কিমান পাৰ্চেণ্টেজ চেঞ্জ আহিব সেম আগৰ দৰে চোৱা ৰেক্টেংগল বুলি ক'লে লেন্থ ব্ৰেড থাকে বেলেগ সেইকাৰণে ইয়াৰো মান দিয়া আছিলে কিন্তু স্কুৱাৰ বুলি ক'লে গোটেই বাহু সমান ন সেইকাৰণে মানে প্ৰতিটো বাহু 50% বঢ়াই দিয়া হৈছে বুলি কোৱা আছে ঠিক আছে কাৰণ অল সাইড ইকুৱেল থাকিব সেইকাৰণে এটা মানে দিয়া থাকিব আমাক তো স্কুৱাৰৰ যিটো এৰিয়া কি আছিলে সাইড ইনটু সাইড চোৱা দুটা পূৰণ হৈ আছে ন সেইকাৰণে আমি ইয়াতো সাকসেসিভ ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ
a প্লাছ বি প্লাছ এ বি বাই 100 আৰু ইয়াত a আৰু b ৰ মানটো সমান হ'ব কাৰণ স্কোৱাৰৰ গোটেই বাহুবোৰ সমান থাকে হয়নে নহয় কিমান দিয়া আছে 50% তো a ৰ মানো 50 হ'ব b ৰ মানো 50 হ'ব a ইনটু b মানে 50 ইনটু 50 ডিভাইড বাই 100 দুটা জিৰ' কাটি গ'ল 5 5 গুণ 25 50 50 100 আৰু 25 কিমান 125 ইমান পাৰ্চেণ্ট কি ইনক্ৰিজ হৈছে ঠিক আছে ৰেচিঅ'টো কৰিব পাৰা তোমালোকে 50% মানে 1/2 মানে সাইডটো কি 2 ৰ পৰা 1 বাঢ়ি গ'ল 2 ৰ পৰা 1 বাঢ়ি 3 হৈ যাব এনেকৈ আমি দুবাৰ লিখিম কাৰণ সাইডক দুবাৰ পূৰণ কৰিব লাগে ন এৰিয়াত সেইকাৰণে আমি দুবাৰ লিখিছোঁ 2 2 গুণ 4 3 3 গুণ 9 তো 4 ৰ পৰা 9 হৈ গ'ল এইটো এৰিয়া হয় ঠিক আছে এইটো হ'ল সাইড এইটো সাইড 4 ৰ পৰা 9 মানে কিমান বাঢ়িছে 5 4 ৰ পৰা আৰু পাৰ্চেন্টেজ মানে ইনটু 100 তো 4 ৰ পৰা 125 বাৰ যাব 5 পূৰণ 25 কিমান 125% এনেকৈ কৰিব পাৰা তোমালোকে ঠিক আছে নেক্সটটো চোৱা by what percent does the curved surface area of a cylinder decrease if the radius is increased by 10% and the height is decreased by 40% cylinder মানে কি চুঙা ঠিক আছে এইটো এটা কি cylinder ইয়াৰ কি থাকে উচ্চতা মানে হাইট থাকিব আৰু ব্যাসাৰ্ধ থাকে এতিয়া ব্যাসাৰ্ধ মানে ৰেডিয়াসটো কি বঢ়াই দিলে 10% আৰৰ মানটো 10% বাঢ়ি গ'ল আৰু হাইট এই উচ্চতা কি 40% কমাই দিলে তো ইয়াৰ যেটো কাৰ্ভ সাৰফেস এৰিয়া মানে বক্ৰ পৃষ্ঠকালি হেতু কিমান পাৰ্সেন্ট কমিব এটো হুদিছে তো প্ৰথমে আমি ফৰ্মুলা জানিব লাগিব যেটোৰ বিষয় হুদিছে ন হেতুৰ ফৰ্মুলা আমি জানিব লাগে কাৰ্ভ সাৰফেস এৰিয়া বক্ৰ পৃষ্ঠকালি ইয়াৰ ফৰ্মুলা কি আছিল 2 পাই r h ঠিক আছে তোমালোকে এটো মনত থবা তোমালোকে পাৰিলে মানে মোৰ 3D মেনচুৰেচনৰ ভিডিওটো চাবা তাত এই গুটেই কেটাৰ ফৰ্মুলাবোৰ মই ডিসকাস কৰিছো 3D মেনচুৰেচন ফৰ্মুলা নোৱাৰিলে তোমালোকে কৰিব নোৱাৰিবা ন ফৰ্মুলা জানিব লাগিব আমি 2 পাই r h এটা চোৱা 2 পাই r h ত 2 আৰু পাই টো কনস্ট্যান্ট ভ্যালু কাৰণ ফৰ্মুলা সদায় দুইটো আহিবই পাই টোৰ মানটো সদায় ফিক্স আমি জানো কিন্তু r আৰু h ৰ মানটো হলনি হৈ থাকিব পাৰে হয় না নহয় তো ইয়াৰ ওপৰতে আমি কামটো চলাম তো r * h দুটা হৈ আছে ন তো ইয়াতো আমি কোনটো ফৰ্মুলা ইউজ কৰিম সাকসেসিভ তো পুট কৰি দিয়া a + b + ab / 100 তো এর জায়গাত আমি কি লিখিম 10 ইনক্রিজ তো +10 মানে 10 হ'ব আৰু b ৰ জায়গাত সোয়া ডিক্রিজ মানে কমিছে 40% তো কি লম এটো -40 লম আৰু ইয়াতো প্লাসৰ জায়গাত কি মাইনাস আহি যাব কাৰণ পূৰণ হৈ আছে ন a আৰু b প্লাসে মাইনাসে আহিব a মানে কিমান 10 আৰু b মানে 40 ডিভাইড বাই 100 দুটা জিৰ' কাটি গ'ল 1 4 গুণ এটো 4 হৈ যাব এতিয়া এটো সোয়া 10 - 40 কিমান হ'ব -30 ডাঙৰ আগত মাইনাস ন আৰু এফালে মাইনাস কিমান আছে 4 বা তোমালোকে এই দুটা আগত কৰিব পাৰা একে কথা অকল চিনবোৰ মানে ভুল হ'ব নালাগে ঠিক আছে মাইনাসে প্লাস আৰু দুইটাতে মাইনাসটো আহিব আৰু প্লাস কৰিলে কিমান 34 মানে 34% ডিক্রিজ হ'ব প্ৰশ্নত কৈ থোৱা আছে অলৰেডি কিমান পাৰ্সেন্ট ডিক্রিজ হ'ব এটো এনসার হ'ব বা তোমালোকে সো এনেকৈ কৰিব পাৰা 10 - এটো সো 40 আৰু মাইনাস এফালে কিমান 4 এই দুটা আগত কৰিব পাৰা মাইনাসে কি প্লাস দুইটাতে মাইনাসটো আহিব আৰু প্লাস কৰিলে কিমান 44 আৰু এফালে 10 থাকি গ'ল যে 10 - 44 কিমান হ'ব ডাঙৰ আগত মাইনাসটো আহিব 44 পৰা 10 মাইনাস কৰিলে কিমান 34 তো যেনেকৈ মন কৰিলে হ'ল চিনবোৰ ধ্যান দিব লাগে আমি ঠিক আছে আৰু ৰেশিঅ' তোমালৈ কৰিব পাৰা আগৰ দৰে 10% মানে 1/10 ইনক্রিজ মানে 10 ৰ পৰা 11 হৈ গ'ল এটো কি r ৰ মানটো ৰেডিয়াস হাইটটো কমিছে 40% মানে কি 40/100 এটা জিৰ' কাটি গ'ল 4 আৰু 10 টো কিহৰ পৰা যাব 2 ৰ পৰা 2 গুণ 4 2 5 গুণ 10 5 ৰ পৰা 2 কমি গ'ল 5 ৰ পৰা 2 কমি গ'ল মানে কিমান 3 হৈ গ'ল 5 ৰ পৰা হয় না নহয় তো কাৰ্ভ সাৰফেস এৰিয়াটো কিমান আহিব আগতে কিমান 5 10 গুণ 50 আৰু এতিয়া 33 তো কমিলে কিমান এটো মাইনাস কৰা তোমালোকে 17 কমি গ'ল 50 ৰ পৰা আৰু ইনটু 100 তো 50 পৰা 100 হৰণ কৰে দুবাৰ যাব 2 আৰু 17 পূৰণ কৰিলে 34% এটো ঠিক আছে এনেকে এটো সেম সার্কেল আছে মানে বৃত্ত ইয়াৰ যেটো ব্যাসাৰ্ধ এটো কমাই দিলে 35% এতিয়া ইয়াৰ যেটো এৰিয়া এটো কিমান পার্সেন্ট ডিক্রিজ হ'ব ঠিক আছে তো বৃত্তৰ যেটো এৰিয়া এটো কি আছিল পাই r স্কয়াৰ হয় না নহয় সার্কুলার এরিয়া ফর্মুলা পাই r স্কয়ার পাইটো চাই লাভ নাই r স্কয়ার মানে r দুবাৰ পূৰণ হৈ আছে তো ইয়াতো আমি এৰিয়াৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিম সাকসেসিভ a + b + ab / 100
এতিয়া ইয়াত চোৱা ডিক্ৰিজ বুলি কৈছে, তো আমি মাইনাছ ল'ম আৰু আৰ পূৰণ আৰ দুটা ছেম সেইকাৰণে এৰ জেগাটো 35 ইয়াৰ জেগাটো 35 কিন্তু মাইনাছত ল'ব লাগিব। এতিয়া ইয়াত চোৱা এ মানেও মাইনাছত আহিব 35, বি মানেও -35 আৰু পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাছ, সেইকাৰণে এইটো প্লাছে আহিব। ঠিক আছে, মাইনাছে মাইনাছে প্লাছ দুইটাতে মাইনাছ কাৰণে মাইনাছটো আহিব আৰু 35 যোগ কৰিলে কিমান 70 প্লাছ এই দুটা পূৰণ কৰিলে কিমান তোমালোকে পূৰণ কৰি চাবা 1225 পাবা ডিভাইড বাই 100। তো 100ৰ লগত দুটা শূন্য আছে, তো দুটাৰ আগত পইণ্ট আহি যাব 12.25। ঠিক আছে, তো এইটো আমি এতিয়া সলভ কৰিব লাগে। মাইনাছে প্লাছে কি মাইনাছ হ'ব আৰু ডাঙৰ আগত মাইনাছ, তো মাইনাছটো আহি যাব। তো এইটো মাইনাছ কৰা 70ৰ পৰা কিমান মাইনাছ কৰিব লাগে 12.25। ইয়াত পইণ্ট আছে, ইয়াত নাই যদি সদায় শেষত থাকে লাষ্টত, আৰু ইয়াৰ পাছত তোমালোকে এনেকৈ 0 লগাই দিবা। এটা মাইনাছ কৰিব লাগে, ইয়াৰ পৰা ধাৰ ল'ব লাগিব 10 হৈ যাব, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিলে 9 হয়নে নহয়, 9ৰ পৰা 2 গ'লে 7, ইয়াতো কিমান থাকিলে 9 থাকিলে, 9ৰ পৰা 2 গ'লে 7, ইয়াত 6 থাকিলে 6ৰ পৰা 1 গ'লে 5। মানে আমাৰ যিটো এনচাৰ হ'ব এইটো -57.75। মাইনাছ মানে কি কমিছে। এতিয়া অপশ্যন চোৱা, এইটো কি 57 3/4 এনেকৈ মিশ্ৰ ভগ্নাংশত আছে, এইটো 57 2/4, এইটোতো এনচাৰ হ'বই নোৱাৰে, 57 পৰা ষ্টাৰ্ট হ'ব ন, এইটো 57 1/4। এতিয়া কোনটো হ'ব চোৱা 0.75, এইটো আমি ফ'কাছ কৰিব লাগে, ইয়াৰ মানটো কোনটো হ'ব, এইটো হ'ব নে এইটো হ'ব নে এইটো হ'ব আমি চাব লাগে। 0.75 মানে কি পইণ্টটো গুচালে কি হ'ব 75 ডিভাইড বাই 100, দুটাৰ আগত পইণ্ট আছে, দুটা শূন্য আহি যাব। এতিয়াটো কটাকটি কৰা, 25 পৰা ডাইৰেক্ট গৈ আছে, 25 পৰা 3বাৰ যাব, 25 3 গুণ 75 আৰু 25 4 গুণ 100, 3/4 আহিব। তাৰমানে এইটো অপশ্যন এটো হ'ব 57 3/4। ঠিক আছে, এনেকৈ হ'ল। বাকী ৰেচিঅ' তোমালোকে নিজে কৰি ল'বা। এতিয়া এই কুৱেশ্যনটো চোৱা, ইফ দ্য চাৰ্কামফাৰেন্স অফ এ চাৰ্কল ইজ ৰিডিউচ বাই 50% দেন দ্য এৰিয়া উইল বি ৰিডিউচ বাই। চাৰ্কামফাৰেন্স মানে কি পৰিধি, বৃত্তৰ যিটো পৰিধি বা চাৰ্কামফাৰেন্স মানে কি এইটো। ঠিক আছে, এইটো পৰিধিৰ কথা কৈছে। এইটো ইয়াৰ ফৰ্মুলা কি আছিলে, বৃত্তৰ পৰিধি কিমান আছিলে 2πr হয়নে নহয়। বৃত্তৰ কালি বা এৰিয়া বুলি ক'লে মানে πr², কিন্তু পৰিধি বা চাৰ্কামফাৰেন্স বুলি ক'লে 2πr। এতিয়া আগৰ কুৱেশ্যনবোৰত আমাক দিয়া আছিলে বৃত্তৰ যিটো ব্যাসাৰ্ধ সেইটো ইমান % কমিলে ইমান বাঢ়িলে হয় নে নহয়, এনেকৈ দিয়া আছিলে। কিন্তু ইয়াত ব্যাসাৰ্ধৰ বিষয়ে আমাক দিয়া নাই, কৈছে যে চাৰ্কামফাৰেন্স মানে পৰিধি 50% কমিছে, তেন্তে বৃত্তৰ যিটো এৰিয়া সেইটো কিমান % কমিব। কুৱেশ্যনটো একে, কিন্তু ব্যাসাৰ্ধৰ জেগাত এবাৰ কি দিয়া আছে চাৰ্কামফাৰেন্স। এতিয়া চোৱা একেই হয়, কনচেপ্টটো অকণমান আমি বুজিব লাগে। চাৰ্কামফাৰেন্সৰ ফৰ্মুলা 2πr, আমি জানো 2 আৰু পাইটো কনষ্টেণ্ট ভেলু, এইটো চাই লাভে নাই। তো আমি ডাইৰেক্ট ক'ব পাৰোঁ ন যে আৰৰ বিষয়ে আমাক দিয়া আছে 2πr, এইটো হ'ল এই চাৰ্কামফাৰেন্সটো, ইয়াৰ মানটো 50% কমিছে কৈছে। তাৰ মানে কি আমি ডাইৰেক্ট ক'ব পাৰোঁ ন আৰৰ মানটোৱে 50% কমিলে, কাৰণ 2 আৰু পাইটো কনষ্টেণ্ট, এইটো চাই লাভে নাই। ঠিক আছে, তো সেই একে টাইপৰে কুৱেশ্যন, কনফিউজ কৰিবৰ কাৰণে এনেকৈ দিয়া আছে। তো এনেকৈ দিয়া থাকিলে তোমালোকে কনষ্টেণ্ট ভেলুটো চাব নালাগে, ডাইৰেক্ট আমি ক'ব পাৰোঁ যে বৃত্তৰ যিটো ব্যাসাৰ্ধ সেইটোৰ মানটো 50% কমিছে, তেন্তে এৰিয়াটো কিমান কমিব, একে আগৰ দৰে ফৰ্মুলা ইউজ কৰি দিবা। তো ইয়াত কমিছে সেইকাৰণে -50 আৰু এইটো প্লাছ থাকিব, ছাকচেছিভ ফৰ্মুলা ইউজ কৰিলে হ'ল 50 × 50 ডিভাইড বাই 100 হৈ গ'ল। দুটা জিৰ' কাটি গ'ল, 5 5 গুণ 25, মাইনাছে মাইনাছে প্লাছ 100 হৈ গ'ল, আৰু এইফালে +25। ইয়াত মাইনাছ ডাঙৰ আগত আছে, মাইনাছটো আহিব, 100ৰ পৰা 25 গ'লে কিমান 75, এইটোৱে। ঠিক আছে, এতিয়া চোৱা তোমালোকে 8টো কৰিবা নিজে। ঠিক আছে, চিলিণ্ডাৰৰ বিষয়ে মই কৈ দিলোঁ, ইয়াতো ছেম কাৰ্ভ ছাৰ্ফেচ এৰিয়া কি আছিলে 2πr/h। 2πটো চাই লাভ নাই, r আৰু h দুটা পূৰণ হৈ আছে মানে ছাকচেছিভ ইউজ হ'ব, ইউজ কৰি দিবা। এইটো তোমালোকে নিজে কৰিবা। ৰেক্টেংগুলাৰ লেন্থ বঢ়াই দিলে ইমান আৰু ব্ৰেড কমাই দিলে এৰিয়াটো কিমান চেঞ্জ আহিব, ছেম। এইটো ছেম তোমালোকে নিজে কৰিবা। ইয়াত কি কোণ মানে শংকু। ঠিক আছে, শংকুৰ কি থাকিব, ব্যাসাৰ্ধ থাকে আৰু উচ্চতা থাকে। এতিয়া ইয়াত কৈছে ব্যাসাৰ্ধ আৰু উচ্চতা দুটাটোৱে কি বঢ়াই দিছে 10%, মানে এইচো কিমান 10% বঢ়াইছে আৰু ৰেডিয়াছো 10% বঢ়াইছে। তো ইয়াৰ যিটো ভলিউম সেইটোত কিমান % বাঢ়িব এইটো সুধিছে। তো প্ৰথমে আমি ইয়াৰ ভলিউমটো জানিব লাগিব শংকুৰ। তোমালোকে মনত থবা 1/3 πr² h, এইটো হ'ল শংকু বা কোণৰ কি আয়তন।
1/3 পাইটো কনষ্টেণ্ট, এইটো চাই লাভ নাই। তো আৰ স্কোৱাৰ এইচ, ভালকৈ চোৱা, আৰ দুবাৰ পূৰণ হৈ আছে আৰু এইচ এটা। তো ইয়াত তিনিটা ভেলু আছে ন, তো প্ৰথমে তোমালোকে এই দুটা ইউজ কৰি এটা বনাব লাগিব, আকৌ এইটোৰ লগত এইচটো ইউজ কৰি কিনি কৰিলে মানে এনচাৰটো আহি যাব, ঠিক আছে। বা তোমালোকে ডাইৰেক্ট ৰেচিঅ'ত কৰিবা, এনেকৈ তিনিটা থাকিলে ৰেচিঅ'ত কৰিলে বেছি ইজি হয়। 10% মানে 1/10, 10ৰ পৰা 1 কি বঢ়াই দিলে, হয়নে নহয়। ৰেডিয়াছটো দুবাৰ ইউজ কৰিবা কাৰণ দুটা আছে ন, আৰু এইচ এটা, এইটো 10ৰ পৰা 11, এইটো 10ৰ পৰা 11, এইচো কি 10% বঢ়াইছে, 10ৰ পৰা 11 হৈ গ'ল, বাছ ইমানে। এইটো পূৰণ কৰি ইয়াত লিখিবা, এইটো পূৰণ কৰি ইয়াত লিখিবা, ওলাই দিবা, এনচাৰ আহি যাব, ঠিক আছে। হ'ল, এইকেইটাই আছিলে আৰু নাই আৰু। বাকী ভিডিঅ'টো চাই যদি ভাল লাগিছে তোমালোকে লাইক কৰি দিবা, পাৰিলে শ্বেয়াৰ কৰিবা, আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা। বাকী এই তিনিটা কুৱেশ্যনটো তোমালোকে ছল্ভ কৰিবা, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা, ঠিক আছে। আৰু টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত পাৰিলে তোমালোকে জইন হৈ যাবা। থেংক ইউ, বাই।